সুপ্ৰভাত। সুন্দৰে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে 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 প্ৰভাতে। হয়, ফুল বুলিলেই মানুহৰ মন আনন্দৰে ভৰি পৰে। মোৰো সেইদৰে আজি ৰাতিপুৱাই মই শাকনিডৰাত পানী দিবলৈ আহি ফুলবোৰে জকমকাই থকা দেখি আনন্দৰে মনটো ভৰি পৰিল। গোলাপ, পদুম, তগৰ, নাৰ্জী আদি ফুলেই যে মানুহৰ মন আনন্দৰে ভৰি পৰিব এনে নহয়। এয়া চাওকচোন, মোৰ শাকনিৰ ডৰাত বেঙেনাৰ ফুলবোৰেও মোৰ মনটো একেবাৰে আনন্দৰে ভৰাই পেলালে জানেনে। ইমান সুন্দৰ ৰঙেৰে পাহবোৰ মেলি আছে চাওকচোন। গোটেই বেঙেনাজোপাত চাওক কিমান ভাল লাগিছে, ভাল লাগিছে। সঁচাই আপোনালোকৰো ভাল লাগিব। মাত্ৰ চাওকচোন, ছাদখনৰ ওপৰত পেলনীয়া পলিথিনখনতে অলপমান মাটি দি তাতে গোবৰ অলপ মিশ্ৰণ কৰি দিছিলোঁ। ইমান সুন্দৰকৈ জীপাল হৈ উঠিছিল। পাতবোৰ মাত্ৰ মই এইয়া কাটিহে দিলোঁ, চাওক ছিঙি দিলোঁ। ইমান সেউজীয়া হৈ জীপাল হৈ উঠিছিল। এইয়া বেঙেনাটোনো কি নাচাবা, চাওক কিমান সুন্দৰ হৈ লাগি আছে, দুলি আছে যেন। মনবোৰো তেনেদৰেই দোলাই পেলাইছে। বৰ ভাল লাগিছে জানেনে। ৰাসায়নিক সাৰ দিয়া শাক পাচলিবোৰ খাই মানুহৰ যে কিমান ৰোগ হৈছে। আমি অকণমান যত্ন কৰিলেই এইদৰে লমে লাগি থাকিব। মনবোৰ একেবাৰে ইমান ভাল লাগে জানানে। মনবোৰ সুখেৰে ভৰি পৰিব। ভাল লাগে দেখি। অৱসৰী দিনবোৰ এইদৰেই কটাইছোঁ। দুখনমান কিতাপ পঢ়া আৰু এইদৰে শাক পাচলিৰ কাষলৈ আহি সেউজীয়াবোৰৰ মাজত থাকি এইদৰে যদি ফুলবোৰ ফুলি থাকে আৰু ভাল লাগে। আপোনালোকৰো ভাল লাগক, ভাল লাগিবই নিশ্চয়। এইদৰেই ৰাতিপুৱাটো আপোনালোকৰো সুখৰ হওক, তাকে কামনা কৰি আহিছোঁ। ধন্যবাদ।